हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালনে আশা কৰো আপোনালোকৰ ভাল আৰু মোৰো বহুত ভাল আৰু মই আজি চিকেন ৰেচিপি এটা বনাম আৰু আপোনালোকক দেখাম আপোনালোকে ট্ৰাই কৰিব আৰু বহুতেই বেছি টেষ্টি হ'ব গৈছে চাই থাকিব কেনেকৈ বনাম হ'বনে या तेल गरम হ'বলৈ দিছো আৰু কেৰাহী গৰম হৈ গৈছে বিলাহী আলু জলকীয়া আৰু গোটা মছলা পিঁয়াজটো গলিবৰ কাৰণে অলপ নিমখ দি দিছোঁ আৰু অলপমান মাত্ৰা হালধি দি দিছোঁ কাৰণ এইখিনি গলিব লাগিব ন এতিয়া দিম আধা আধাকৈ দিম কাৰণ মাংস দিয়াৰ পিছতো দিম এইখিনি এতিয়া দি লৈছোঁ 2 চামুচ যেতিয়া মাংস বনাম মানে মাংসটো দিম তেতিয়া আকৌ মানে কি কয় দি দিম গোটা মছলাখিনিত মই দিছিলোঁ আদা নহৰু কেঁচা জলকীয়া শুকান জলকীয়া আৰু আপোনাৰ অলপ পাঁচফোৰণ দিছিলোঁ আৰু জালুকৰ গুটি দিছিলোঁ কেনেকুৱা হয় নাজানো আৰু অলপ পানী অলপ দি মাংসখিনি ওলাই ল'লোঁ আৰু মাংসখিনি মেৰিনেট কৰাই হৈ আছে পুৰা এতিয়া আলুখিনি দি দিছোঁ এতিয়া পুৰা লৰাম গেছটো কমত দি থৈ দিছিলোঁ আৰু এতিয়া আকৌ বাচি থকা মছলাখিনি দি দিওঁ ঢাকনখন দি দিছোঁ তাৰপিছত 5 মিনিটমান ঢাকি থৈ দিম তাৰপিছত ঢাকনখন গাইছ এয়া অট'মেটিক ভিজিল আহিছে আৰু এইকাৰণে পানী দিব লাগিব কালাৰটো কেনেকুৱা আহিছে কওকচোন আপোনালোকক পানী দিয়া পৰ্বটো নেদেখালোঁ এয়া পানী দি দিলোঁ মাংস অলপ লৈ লৈছোঁ এতিয়া খাওঁ আৰু সেইপিনে হৈ আছে ভাত আৰু গাইজ বহুত টেষ্টি হৈছে ক'ব নোৱাৰা টেষ্টি আৰু বহুত জ্বলাও হৈছে কিন্তু দেই আৰু দেখিছে ভাতৰ লগত চালাড আৰু চিকেন আৰু ভাত আৰু এই মাহঁতে খাই আছে ভাত ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা ধৰণৰ ৰেচিপি আনিব লাগে মোক নিশ্চয় জনাব দেই আৰু এইটো এটা কিবা আনিছোঁ মই আৰু এইটো এতিয়া মই খাম কেনেকুৱা লাগে আপোনালোকে গমটো নাপায় বাৰু তথাপি এইটো খাম সাবস্ক্ৰাইব কৰি দিব কিন্তু দেই আপোনালোকে আজিকালি সাবস্ক্ৰাইব নকৰে হৰ হৰ মহাদেৱ বাই আপোনালোকে মোৰ ভিডিঅ' চাই চাগে বহুত ভাল পোৱা হৈছে থেংক ইউ মোক ইমান আগবঢ়াই নিয়াৰ বাবে আৰু মোৰ এটা ফেচবুকৰ পেজো আছে নাং কাকলি বুঢ়াগোহাঁই আপোনালোকে তাতে ফ'ল' কৰি দিব দেই যদি আপোনালোকে যদি মোক ভাল পায় মৰম দি আগবঢ়াই যাব খোজে পিছে আজিলৈ আহিছোঁ